নিশ্চয় সকলোৱে ভাল চাগে। আপোনালোকে নিশ্চয় মোৰ থাম্বনেইল দেখি গম পাইছে বা অৱগত হৈছে। অহা কাইলৈ 9 জানুৱাৰী তাৰিখ অৰ্থাৎ 2026 বৰ্ষৰ 9 জানুৱাৰী যিসকল কেণ্ডিডেটে ADRE গ্ৰেড 4 লেভেলৰ কেণ্ডিডেটে ফাইনেল চিলেকশ্যন পাইছিলে বা তেওঁলোকে চাকৰিসমূহ পাবলৈ সক্ষম হৈছিল, অহা কাইলৈ তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰসমূহ দিব। গতিকে সেই দিনটোৰ অপেক্ষাৰ তেওঁলোকৰ অন্ত পৰিব। তেওঁলোকে বহুত দিনৰ পৰা বাট চাই আছিল এপইণ্টমেণ্ট লেটাৰসমূহ কেতিয়াকৈ দিব, কিন্তু নিশ্চয় সেই দিনটো তেওঁলোকৰ আহি পৰিছে অৰ্থাৎ কাইলৈ 9 জানুৱাৰী তাৰিখ, আৰু সেই তাৰিখ দিনাখনি তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰসমূহ ডিষ্ট্ৰিবিউট কৰিব। গতিকে যিসকল চাকৰি পোৱা কেণ্ডিডেট আছে, যিসকলে এটা চাকৰি পাবলৈ সক্ষম হ'ল, সেইসকলক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ নতুন জীৱন বা নতুন কৰ্ম জীৱনলৈ তেওঁলোকক আদৰণি জনাই মই তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কাৰণ কাইলৈ তেওঁলোকে এপইণ্টমেণ্ট লেটাৰসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আপোনাৰ মোৰ দৰে বা বহুতে এই ADRE গ্ৰেড 4 বা গ্ৰেড 3 চাকৰিৰ বাবে কি হৈছে, আমি অনলাইন এপ্লাই কৰিছিলোঁ বা এক্সামসমূহ দিছিলোঁ, কিন্তু আমাৰ কি হৈছে আমি কোৱালিফাই কৰিব নোৱাৰিলোঁ। বহুতে কষ্ট কৰিছিলে, বহুতে চেষ্টা কৰিছিলে, কিন্তু তাৰ পাছতো কি হৈছে বহুতে চাকৰিটো পাবলৈ সক্ষম নহ'ল। গতিকে মই কৈছোঁ আপোনালোকৰ সেই সোণালী দিনটো যাতে অহাবাৰলৈ আহক, বা যেতিয়া আমাৰ চৰকাৰী চাকৰিসমূহ ওলাব এতিয়া অহাবাৰ যাতে আপোনালোকে পাব বা কনফাৰ্ম যে আপোনালোকে পাবই লাগিব বা আপুনি পাম বুলি দৃঢ়তাৰ সংকল্প লৈ কি কয় আপোনালোকে নিজৰ কামবিলাক কৰি যাওক। কাৰণ দেখিছে কিমান প্ৰত্যাহ্বান, কিমান কষ্ট, কিমান ত্যাগ কৰিবলগীয়া হৈছে এটা চাকৰিৰ বাবে। গতিকে আপোনালোকে দুখ নকৰিব, কাৰণ আপোনালোকৰ কোনোবা আত্মীয় হ'ব পাৰে, কোনোবা লগৰ হ'ব পাৰে, কোনোবা বন্ধুবৰ্গ হয়তো আজি এই চৰকাৰী চাকৰিটো পাব, অৰ্থাৎ কাইলৈ তেওঁলোকে এপইণ্টমেণ্ট লেটাৰসমূহ আনিবলৈ যাব, কিন্তু আপোনালোকৰ মন অলপ হ'লেও দুখ লাগিব পাৰে। কিন্তু আপোনালোকে দুখ নকৰিব, তেওঁলোকক দেখি বা তেওঁলোকৰ পৰা অনুপ্ৰাণিত হৈ তেওঁলোকে কিমান কষ্ট কৰি যে এই পৰ্যায় পাইছিলে, তাতকৈ আপোনালোকে দুগুণ কষ্ট কৰক, যাতে আপুনিও চৰকাৰী চাকৰি এটা অহাবাৰলৈ আপোনালোকে পাবলৈ সক্ষম হয়। গতিকে আমি হাৰি গ'লোঁ বুলিয়ে যে আপুনি যে হতাশা হৈ নাযাব, কাৰণ বহুতে পইণ্টৰ বাবে ৰৈ গৈছে, বহুতে 1-2 মাৰ্কছৰ বাবে ৰৈ গৈছে, জানিছোঁ, বুজিছোঁ। কিন্তু কোনোবাখিনি নহয় কোনোবাখিনি যে কিবা এটা কমি গৈছে, সেইবাবে হয়তো আজি চৰকাৰী চাকৰি এটা পাবলৈ আমি সক্ষম হোৱা নাই। সেই উদ্দেশ্যে মই কৈছোঁ যে তেওঁলোকে অহা কাইলৈ এপইণ্টমেণ্ট লেটাৰসমূহ আনিবলৈ যাব। নেক্সট আপোনালোকৰ যাতে পাল হয় বা আপোনালোকৰ বেলিকা হয়, আপোনালোকৰ সময় আহে যে আপুনিও এপইণ্টমেণ্ট লেটাৰসমূহ আনিবলৈ যাব পাৰে। সেই উদ্দেশ্য আগত ৰাখি, সেই সংকল্প আগত ৰাখি আপোনালোকে কামসমূহ কৰক। 9 তাৰিখ কাইলৈ তেওঁলোকৰ ADRE গ্ৰেড 4 লেভেলৰ এপইণ্টমেণ্টসমূহ দিব, আৰু পৰহিলৈ অৰ্থাৎ 10 জানুৱাৰী তাৰিখৰ দিনাখনি কি হ'ব, আমাৰ ADRE গ্ৰেড 3 লেভেলৰ কেণ্ডিডেটখিনি এপইণ্টমেণ্ট লেটাৰসমূহ দিব। গতিকে সেই দুদিন যিসকল চাকৰি পালে তেওঁলোকৰ বাবে আনন্দৰ দিন, তেওঁলোকৰ উল্লাসৰ দিন। গতিকে আপোনাৰ বাবে বা মোৰ বাবে বিষাদৰ দিন হ'ব পাৰে, কাৰণ দুখ লাগিবই, চবেই অভিয়াছলি দুখ লাগিবই, কাৰণ আপুনিও কষ্ট কৰিছিলে, আপুনিও যিখিনি ত্যাগ কৰিছিলে সেই ত্যাগখিনি যাতে আপোনাৰ সফল নহ'ল, সেইবাবে আপোনাৰ দুখ লাগিবই, স্বাভাৱিক। মোৰো লাগিব পাৰে বা আপোনাৰো লাগিব পাৰে, অইন কোনো কাৰোবাৰো লাগিব পাৰে। গতিকে সেই বুলি আমি সাহস হেৰুৱাব নালাগিব বা আমি কষ্টখিনি আমি হয়তো নকৰিলে নহ'ব, কাৰণ হৈ যোৱাটো হৈ গ'ল। কিন্তু এতিয়া আমি কি কৰিব লাগিব, কামখিনি কেনেধৰণে আগবাঢ়িব লাগিব বা আমি কৰ্মপথত কেনেধৰণে আমি ষ্টেপ বাই ষ্টেপ যাব লাগিব, আমি নতুন উদ্যমে কেনেকৈ কামবিলাক কৰিব লাগিব, এইটোহে আমি সংকল্পবদ্ধ হ'ব লাগে। এতিয়া হৈ যোৱাটো হৈ গ'ল, আৰু বাকীখিনি আপোনালোকৰ মাজত এৰিলোঁ। কষ্ট কৰিব লাগিব, চেষ্টা কৰিব লাগিব। কম্পিটিশ্যন ইজ ভেৰি টাফ, জানেই, কষ্ট কৰিব লাগিব, বহুত কষ্ট কৰিব লাগিব, কাৰণ নেক্সট যদি আমাৰ ADRE আহে, ADRE 3.0 আহে, নিশ্চয় আপোনালোকে জানে বহুত হাই ফাই কাট অফ যাব পাৰে, কাৰণ কেণ্ডিডেটখিনি এতিয়া আকৌ পঢ়িব ষ্টাৰ্ট কৰিছে, ষ্টাৰ্টিং কৰি গ'ল। গতিকে মই ভাবিছোঁ আপোনালোকক কষ্ট কৰক, চেষ্টা কৰক, আৰু অহা কাইলৈ যিসকল কেণ্ডিডেটে ADRE গ্ৰেড 4 লেভেলৰ কেণ্ডিডেট আছে তেওঁলোকে এপইণ্টমেণ্ট লেটাৰসমূহ আনিবলৈ যাব, তেওঁলোকৰ বাবে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। অল দ্য বেষ্ট। তেওঁলোকৰ নতুন জীৱন, নতুন দিগন্তৰ সূচনা হওক তাৰে কামনা কৰিছোঁ, আৰু আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম।